আপোনালোক সকলোকে সুপ্ৰভাত জনাই আজি ভিডিওটো আৰম্ভ কৰিছো। আজি যেহেতু জন্মাষ্টমী তিথি আমি সকলোৱে জানো, যেহেতু যোৱা ৰাতিৰ পৰাই জন্মাষ্টমী গমে পোৱা গৈছে নহয় জানো, ইমান বেছি মেঘে গাজিছে গুমৰিছে, সঁচাকৈ যেন শ্ৰীকৃষ্ণৰ জন্ম হৈছে তেনেকুৱাই নহয়নে, শিলা বৰষিছে। ঠিক সেইদৰে জন্মাষ্টমীৰ শুভেচ্ছা আপোনালোকলৈ জ্ঞাপন কৰিলো। আৰু আজি অকণমান ৰাতিপুৱাই নিজৰ গোসাঁই ঘৰতে জন্মাষ্টমীৰ নাম অকণমান গালো ভুলে শুদ্ধই। আৰু মোৰ দেহাটো ইমান বেছি বেয়া হৈ আছে, মাতটো গমেই পাইছে নিশ্চয়, গতিকে অকণমান জন্মাষ্টমীৰ নাম আপোনালোকলৈ বুলি আগবঢ়ালো। ভাল লাগিলে নিশ্চয় শুনিব আপোনালোকে, আৰু ভুল হ'লে শুধৰাই দিব কমেণ্ট কৰি। আৰু যদি আপোনালোকে নাজানে, কোনোবাই গাম বুলি ভাবিছে, নিশ্চয়কৈ অকণমান শুনি পেলাই সন্ধিয়া লগালৈ গাব পাৰিব। আৰু আজি আমাৰ ৰাজহুৱা নামঘৰত যিহেতু জন্মাষ্টমী ডাঙৰকৈ পতা হৈছে, পুৰুষ মহিলা মিলি, পাৰিলে তাত উপস্থিত থাকিব লাগিব। গতিকে মই ৰাতিপুৱা আপোনালোকৰ বাবে আগবঢ়ালো এইকণ অকণমান নিজৰ গোসাঁই ঘৰতে গাই। শুনিবচোন, আৰু ভুল হ'লে ক্ষমা কৰিব আৰু কমেণ্ট কৰি শুধৰাই দিব। দৈব কি অহইলা কি মায়া দেখিলায়ে, স্নান কৰিবলৈ গৈ অনন্ত সজ্জাতে গোসাঁই শুই আছে, স্ফটিকৰে গাৰুলৈ ঘোৰ অন্ধকাৰে শিলাব ৰখিলে, নুশুনি প্ৰজাৰ মাত, পালি পহৰীয়া সবে নিদ্ৰা গইলে, উপজিলে জগন্নাথ। বসুদেৱৰ পাৱতে জিঞ্জিৰি লগালে, দুৰ্জনক কাংক্ষে পায়, উপজি গোসাঁয়ে জিঞ্জিৰি ছিঙিলে, পুতনাক লগালে ঠাই। ভাদ্ৰ মাসতে কৃষ্ণই অষ্টমীতে, মঙ্গলবাৰৰ দিনা ৰাতি, ৰোহিণী নক্ষত্ৰত গোসাঁই উপজিলে, সুগন্ধি লগালে বাতি, কলমৰ পাততে গোসাঁই উপজিলে, পদ্মৰ পাতলৈ থলে, গামুৰি দিলে, চকু মেলি চালে, নৰ মনুষ্যলৈ থলে।